3, 2, 1। नायक जय हे भारत भाग्य विधाता पंजाब सिंधु गुजरात मराठा द्राविड़ उत्कल बंग विंध्य हिमाचल जमुना गंगा उच्चल जलधि तरंगा तब शुभ नामे जागे तब शुभ आशीष मागे गाहे तब जय गाथा जन गण मंगल दायक जय हे भारत भाग्य विधाता जय हे जय हे जय हे जय 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 हे एने कोन हो कोना एने कोन मोरो मोरदे ओ मोरुरिया मान ओ मोर हुलिमान पृथ्वी गो तो बिसारी जनम महुआ करिले पा ओ मोर पजा ठाई ओ मोर कमियाई চাইল মানুহ নিয়ে হে পামৰ পৰুৱা নাই। বিদ্যালয়খন আমাৰ আপোন, আমি সদায় বিদ্যালয়লৈ পৰিষ্কাৰ হৈ আহিম। বিদ্যালয়খন ধুনীয়াকৈ ৰাখিম। বন্ধু বান্ধৱী সকলোৰে লগত মিলা প্ৰীতিৰে চলিম। আমি ছাত্ৰ ছাত্ৰীসকলে শিক্ষাগুৰুৱে কোৱা প্ৰতিটো কথা মনোযোগেৰে শুনিম। আমি ছাত্ৰ ছাত্ৰীসকল দেশৰ ভৱিষ্যত নাগৰিক। আমি ছাত্ৰ ছাত্ৰীসকলে দেশৰ সন্মান অটুট ৰাখিবলৈ চেষ্টাৰ পথত অগ্ৰসৰ হ'ম বুলি সংকল্প ললো। पतित पावन सीताराम रघुपति राघव राजा राम पतित पावन सीताराम रघुपति राघव राजा राम पतित पावन सीताराम रघुपति राघव राजा राम पतित पावन सीताराम 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 भज प्यारे तू सीताराम 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 भज प्यारे तू सीताराम रघुपति राघव राजा राम पतित पावन सीताराम रघुपति राघव राजा राम पतित पावन सीताराम ईश्वर अल्लाह तेरो नाम सबको सन्मति दे भगवान ईश्वर
মহাত্মা গান্ধীয়ে কৈছিল মানুহৰ সেৱাৰ মাজেদি আমি ঈশ্বৰক লগ পাব বিচাৰো, কিন্তু ঈশ্বৰ স্বৰ্গতো নাই, পাতালতো নাই, আছে শুধু মানুহৰ অন্তৰত। সক্ৰেটিসে কৈছিল শিক্ষাই হল জ্ঞান, জ্ঞানেই হল শক্তি। আজি এটা বিশেষ বিষয়ের উপরে বক্তৃতা প্রদান করা হব। নমস্কাৰ, মোৰ নাম মুক্সিনা ইয়াসমিন, মই নৱম শ্ৰেণীত পঢ়ো। আজি মই ইয়াতে বাল্য বিবাহৰ বিষয়ে দুই এষাৰ ক'বলৈ ওলাইছোঁ। যদি কিবা ভুল ত্ৰুটি হয় মোক ক্ষমা কৰি দিব। বাল্য বিবাহ হৈছে এক প্ৰকাৰৰ কুপ্ৰথা, য'ত মাক দেউতাকে এজনী কম বয়সীয়া ছোৱালীক এজন প্ৰাপ্তবয়স্ক পুৰুষৰ লগত বিয়া দি দিয়ে, যাৰ ফলত ভৱিষ্যতত গৈ ল'ৰা অথবা ছোৱালী মানসিক আৰু শাৰীৰিক দুৰ্গতিৰ সন্মুখীন হ'বলগীয়া হয়। আমাৰ ভাৰতৰ বিভিন্ন ঠাই আৰু অসমৰো বিভিন্ন অঞ্চলত এই বাল্য বিবাহ প্ৰচলিত হৈ আছে। বাল্য বিবাহৰ ফলত ল'ৰা অথবা ছোৱালীয়ে আধাতে পঢ়া শুনা ত্যাগ কৰিবলগীয়া হয় আৰু প্ৰয়োজনীয় শিক্ষা প্ৰাপ্ত কৰিব নোৱাৰে। বাল্য বিবাহৰ ফলত মানুহৰ বিভিন্ন অসুবিধা হৈছে। চৰকাৰে ইতিমধ্যে বাল্য বিবাহৰ বাবে ৰোধ কৰিবলৈ বিভিন্ন আঁচনি হাতত লৈছে। আমিও চৰকাৰৰ লগত লগ দি এই কুপ্ৰথা ৰোধ কৰিবলৈ চেষ্টা চলাই যাব লাগিব। ধন্যবাদ। কি আছে? তোমালোকে মনত পৰে